আজি মোৰ হাইস্কুলৰ সহপাঠী দীনেন বৰুৱাদেৱৰ এখন শিশু গ্ৰন্থ পণ্ডিত জৱাহৰলাল নেহেৰু গ্ৰন্থ এখন আজি উন্মোচন কৰিছে কাৰেং অফচেট প্ৰেছত। আজি তেওঁ মোক আজি 2-4 দিনৰ আগতে জনাইছিলে আৰু তেনেধৰণে তেখেতক মই যি পাৰোঁ সহযোগ কৰি আজি এই সভাত উপস্থিত থাকিলোঁ। আৰু আজিৰ সভাত উপস্থিত আজি সভাপতিত্ব গ্ৰহণ কৰি এই সভাখন সুচাৰুৰূপে পৰিচালনা কৰিছিলে মৰাণ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি সুভিত কুমাৰ চেত্ৰীদেৱ আৰু আজি মূল মুখ্য আকৰ্ষক আজি উন্মোচক সুচিকিৎসক ডাক্তৰ নিৰঞ্জন দাসদেৱে উন্মোচন কৰিছিলে। আৰু ইয়াত উপস্থিত আছিল আমাৰ সাংবাদিক বাচা বৰাদেৱ আৰু অসম সাহিত্য সভাৰ মৰাণ শতদল শাখাৰ সভাপতি অজিত চুতীয়াদেৱ আৰু এইখন মানে স্বত্বাধিকাৰী আমাৰ ৰঞ্জন বৰুৱাদেৱে উপস্থিত আছিলে। আৰু ইয়াৰ লগতে আমাৰ বিদ্যালয়ৰ সহকাৰী শিক্ষক ছাদ্দাম হুছেইনো উপস্থিত আছিলে। আজি সভাখন বৰ সুন্দৰভাৱে সফল হৈছে আৰু আশা কৰিম এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোৱে সঁচাকৈ বিশেষকৈ শিশুসকলৰ কাৰণে অহাকালিলৈ উন্মোচন কৰাৰ কথা আছিল, কিন্তু সকলো শিক্ষক তাৰ বাবে আমি সকলো এই সাংবাদিকসকলক লগ নাপাম বা আমাৰ এনেধৰণে এখন সমাজ নাপাম বুলি ভাবি আজি আগদিনাই এই কাৰ্যসূচীটো সম্পন্ন কৰাৰ বাবে গ্ৰহণ কৰা হৈছে। মোৰ আজিৰ দিনটোত মানে শিশু গ্ৰন্থ হিচাপে মই পণ্ডিত জৱাহৰলাল নেহেৰু নাম দি পেলাই তেখেতৰ জীৱনভিত্তিক এখন মানে গ্ৰন্থ আজি ৰাইজৰ মাজলৈ উলিয়াই দিছোঁ। আৰু গ্ৰন্থ প্ৰকাশ এটা মহৎ কাম বুলি ভাবোঁ। আৰু আগৰ পৰা কিতাপৰ লগত বিশেষকৈ কিতাপৰ প্ৰকাশ কৰা বা কিতাপৰ লগত জড়িত লোকসকলক দেখিলে অতি সন্মান মানে জাগৃত হয় মনতে। সেইদৰে ময়ো মানে শৈক্ষিক দিশত বা মানে কিতাপ পত্ৰ এনেকৈ লিখনিৰ যোগেদি নিজে আত্মপ্ৰকাশ কৰি কিবা এটা কৰাৰ মনোভাৱ মোৰ আছিল। আৰু সেয়া ইতিমধ্যে মই মহৎ লোকৰ বাণী বুলি এখন কিতাপ উলিয়াইছিলোঁ আজি 3 বছৰ আগতে। এতিয়া আকৌ দ্বিতীয়বাৰৰ কাৰণে এই কিতাপখন উলিয়াইছোঁ। আৰু এই কিতাপখনৰ বিশেষভাৱে উঠি অহা প্ৰজন্মৰ কাৰণে তেওঁলোক বিশেষভাৱে লাভৱান হ'ব। আৰু তেওঁলোকে নিজৰ জীৱন ডাঙৰ মানুহৰ দৰে নিজৰ জীৱন গঢ় দি তেওঁলোকৰ জীৱনবোৰ উজ্জ্বল কৰিবৰ কাৰণে চেষ্টা কৰিব বুলি ভাবি সেই মহান উদ্দেশ্য আগত ৰাখিয়ে মই কিতাপখন প্ৰণয়ন কৰিছোঁ।